জুবিন গাৰ্গক ন্যায় দিব পৰা নাই, লাজ লাগিব লাগিছিলে, তোমালোকৰ লাজ লাগিব লাগিছিল। নিৰ্বাচনৰ পিছত জুবিন গাৰ্গক সকলোৱে পাহৰি পেলাব। মোৰ সেইটো এটা ভয় হৈছে যে নিৰ্বাচনৰ পিছত একোৱেই নহ'ব। গৌৰৱ গগৈকে ঘাঁহ কাটিছিলে, গৌৰৱ গগৈ গৰু ঘাঁহ কাটিছিলে। আকৌ এবাৰ আহিলে নিৰ্বাচন। এতিয়া বিজেপি চৰকাৰৰ নেতাকৰ্মীবোৰে কংগ্ৰেছৰ গোপন ৰহস্যবোৰ ফাদিল কৰি আছে আৰু আনফালে কংগ্ৰেছৰ নেতাকৰ্মীবোৰ বিজেপিৰ গোপন ৰহস্য ফাদিল কৰি আছে আৰু লগতে ফাদিল কৰি দিলে যে জুবিন গাৰ্গক আচলতে কিয় হত্যা কৰা হৈছিলে। আৰু গৰিমা গাৰ্গ শইকীয়া এতিয়া জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৈ কান্দি কান্দি ৰৈ ৰৈ কৈ আছে যে আচলতে জুবিন গাৰ্গক নিৰ্বাচনৰ পিছত পাহৰি যাব সকলোৱে। এইটোৱে খুজিছে নাকি বিজেপি চৰকাৰে? আচলতে জুবিন গাৰ্গক কিয় হত্যা কৰা হৈছিলে আৰু কোনবোৰ গোপন ৰহস্য একে অপৰকে ফাদিল কৰি দিলে, চলক আমি চাই আহিম এই ভিডিঅ'টোৰ মাধ্যমত। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। জুবিন গাৰ্গক ন্যায় দিব পৰা নাই, লাজ লাগিব লাগিছিলে, তোমালোকৰ লাজ লাগিব লাগিছিলে। যোৰহাটৰ দ্বিতীয় সমাধি হোৱাৰ কথাৰ প্ৰতিশ্ৰুতি আছিলে, এই প্ৰতিশ্ৰুতিৰ কি হ'ল? ন্যায় বিচাৰি আপোনালোকে বিজেপিয়ে লাজ কিয় পায়? বিজেপিয়ে লাজ কিয় পায়? যেতিয়া জুবিন গাৰ্গৰ ন্যায় কথা ক'লে আপোনালোকে এফআইআৰ কেইখন দিছে? আপোনালোকে যোৰহাটৰ পৰা কেইখন পুলিচত এফআইআৰ দিছে? মোক সেইটো ৰিপৰ্ট দিয়ক। হ'ব বহি লওক ক'ব বহি লওক আমাক ইমান এনেকে কৈ থাকিলে আমাৰ কিহৰ? লাহে কওক, এটা এটাকে কওক। আচলতে বিজেপিয়ে লাজ পাইছে যে জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে বিজেপিয়ে লাজ পায়। কাৰণ বিজেপি জড়িত আছে। জুবিন গাৰ্গ হত্যাত আপোনালোকে ৰকিবুলৰ বাহাদুৰি যোৰহাটত নেদেখাব, আৰু ৰকিবুলৰ বাহাদুৰি যোৰহাটত নেদেখাব। ৰকিবুল যোৰহাটৰ নহয়। কোন পক্ষত হৈছে, কেনেকৈ হৈ আছে, যিটো আপোনাৰ লাষ্ট যিটো আপোনাৰ আহিছিলে যে এইটো পৰিকল্পিত হত্যাকাণ্ড, এই পৰিকল্পিত হত্যাকাণ্ডটো কেনেকৈ হৈছিলে বা পাবন নাই, জুবিনৰ ন্যায় কাৰণে আমি এফআইআৰ দিছো, আমি লাগিছো চিআই দিয়া আমাক ৰাইজৰ দলৰ প্ৰতিনিধি আছে। জুবিনদাৰ ন্যায়টো আমিও বিচাৰো। আপোনালোকে জুবিনদাৰ মই ৰাইজৰ দলৰ সভাপতি। এটা কথা কওক, ৰকিবুলে জুবিনৰ গান জানে নে নাজানে? ৰকিবুল হুছেইনে জুবিনৰ গান শুনিছে নুশুনে? আপোনালোকে কিহৰ কথা ক'বলৈ? এক মিনিট আপোনালোকে এফআইআৰ কেইখন দিছে? এই ৰকিবুল ইয়াত নিদিব। এক মিনিট, আমি ক'ব খুজিছোঁ, আমি ৰাইজৰ দলৰ পৰা ক'ব খুজিছোঁ, আজি 5 মাহ হ'ল 19 তাৰিখ জুবিন গাৰ্গৰ প্ৰশ্নত যোৰহাটৰ দ্বিতীয় সমাধি হোৱাৰ কথাৰ প্ৰতিশ্ৰুতি আছিলে শাসকীয় দলৰ পৰা। ইয়াত মিউজিয়াম হ'ব বুলি জুবিন গাৰ্গৰ দ্বিতীয় সমাধিলৈ যোৰহাটত যেতিয়া আন্দোলন হৈছিলে তেতিয়া এই প্ৰতিশ্ৰুতি আছিলে। এই প্ৰতিশ্ৰুতিৰ কি হ'ল? আমাৰ জবাব লাগে। জুবিন গাৰ্গৰ ন্যায় লাগে, ন্যায় দিয়ক। আমিও বিচাৰিছো জুবিনদাৰ ন্যায়, আমি নিবিচাৰো নহয়। জুবিনদাৰ কাৰণে আমিও ৰাজপথত আহিছো। কথা নকওঁ, জুবিনদাক লৈ ৰাজনীতি নকৰিব ইয়াত। আমি অকল জুবিন গাৰ্গৰ কথাই ক'ব বিচৰা নাই। আমাৰ যোৰহাটৰ জুবিন গাৰ্গৰ ন্যায় দিবই লাগিব, সেইটো এটা ধৰা বন্ধা কথা। কিন্তু যোৰহাটৰ আজি মই ক'ব খুজিছোঁ, যি উন্নতি কৰিছে তাৰ আমি দেখিছে কিমান ডেভেলপমেণ্ট হৈছে। কিন্তু কথা কাজিয়া নকৰো, অনুষ্ঠানটো জুবিন গাৰ্গক ন্যায় দিব পৰা নাই, লাজ লাগিব লাগিছিলে, তোমালোকৰ লাজ লাগিব লাগিছিলে। জুবিন গাৰ্গক হত্যাকাৰী তোমালোক। নকৰিব। নিজৰ মানুহখিনি ৰখাই দিয়ক, নিজৰ দলৰ মানুহখিনি ৰখাই দিয়ক। বিজেপি গুণ্ডা বাহিনী চাই লওক, বিজেপি গুণ্ডা বাহিনীক চাই লওক ৰাইজ। বিজেপিৰ গুণ্ডা বাহিনীক চাই লওক, বিজেপিৰ গুণ্ডা বাহিনী চাই লওক। এক ছেকেণ্ড, ভালকে বহি লওক, মানুহখিনি বহি লওক। এক ছেকেণ্ড,
অলপ নিজৰ 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 মানুহখিনি বহি যায় দেখিছে বিজেপিয়ে কেনেকৈ তেওঁলোকৰ বিজেপি দলৰ নেতাসকলে চলিব বিজেপি গুণ্ডাগিৰি নচলিব বিজেপি গুণ্ডাগিৰি অসমৰ ৰাইজে দেখিছে কিহৰ কাৰণে ইমান তেখেতলোকে অকল জুবিন গাৰ্গ বাইদেউ আমি ভালকে কৰিম কাজিয়া নকৰিব যুক্তি তৰ্ক কৰিম এক ছেকেণ্ড ভালদৰে বহি লওক আমি আকৌ আলোচনা কৰিম বহক মই অনুৰোধ জনাইছোঁ নিজৰ নিজৰ দলৰ মানুহখিনিক বহাই দিয়ক নিজৰ দলৰ মানুহখিনিক বহাই দিয়ক নিজৰ দলৰ মানুহখিনিক বহাই দিয়ক বহি যাওক এইফালে বহক ক'ব আকৌ আমি ষ্টাৰ্ট কৰি আছোঁ বহি দিয়ক অলপ বেক কৰি দিয়ক বহক আপোনালোকে বহক সকলোৱে এজনকে ক'ব বহক আৰু আছে ক'বলৈ সময় আছে শ্লোগান দিব আৰু টাইম আছে গৌৰৱ গগৈকে ঘাঁহ কাটিছিলে বাইদেউ এইফালে নাযাব অনুগ্ৰহ কৰিছোঁ নাই এইফালে নাযাব বাইদেউ 1.5 বছৰে গৌৰৱ গগৈ কেইবাৰ মেডিকেল কলেজত ভৰি দিলে তাৰ উত্তৰ দিব পাৰিবনে তেওঁলোকে কৈছে যে চিটি স্কেন নাই কৰিবলৈ নাই ডক্টৰ পাবলৈ নাই গৌৰৱ গগৈ যোৰহাটৰ সাংসদ হয়নে নহয় ঠিক আছে গুৰুত্বপূৰ্ণ বুজিছো গুৰুতৰ অভিযোগ আছে গৌৰৱ গগৈ দক্ষতাৰ ওপৰত প্ৰশ্ন কৰিছে সংসদৰ মজিয়াত কথা কয় কিন্তু নিজৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মেডিকেল কলেজখনত কিয় মাত মতা নাই এতিয়া উত্তৰ দিব আপোনাক মই এটা কথা সুধিব বিচাৰিছো তপন আপুনি কৈছে আমাৰ মেডিকেল কলেজত একো নাই যদি একো নাই এমপি কি ঘাঁহ কাটি আছিল নেকি গৌৰৱ গগৈ কি ঘাঁহ কাটি আছিলে গৌৰৱ গগৈ গৰু ঘাঁহ কাটিছিলে মেডিকেল কলেজ এবাৰ আহি চালে গৌৰৱ গগৈ এতিয়ালৈকে কি কাম কৰিলে দেখাই দিয়ক তাৰপিছত আমি এটা বছৰে গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ কাৰণে কিমান কি কৰিলে আপোনালোকে ক্ষতিয়ানখিনি অটল অমৃতৰ কথা কৈছে কি অসুবিধা হৈছে শুনি লওঁ আমি কি অসুবিধা হৈ আছে তাৰপিছত ইয়াত তৰ্কযুক্ত কৰিব আজি ডিজিটেল ইণ্ডিয়া বুলি যিখন কয় আজি অটল অমৃতৰ কাৰ্ড এখন যেতিয়া আমি বনাবলৈ যাওঁ আজি অলপ দিনৰ আগতে মোৰ ওচৰত সাক্ষাৎ এগৰাকী দুখীয়া মানুহ বনাব কিন্তু তেওঁ নোৱাৰিলে কাৰণ এইটো আছে এইটো নাই এইটো কৰি পেলাই পঠাই দিছে আজি যদি আপুনি মেডিকেলত যায় আজি টেষ্টিং কৰিবৰ কাৰণে তেওঁলোকে বাহিৰত পঠায় যদি তেওঁ যদি আপুনি কৈছে যদি প্ৰব্লেম আছে ইঞ্জিনিয়াৰ সময়ত কিয় বাইদেউ আছে যদি কিবা প্ৰব্লেম আছে গৌৰৱ গগৈ সংগঠন নকয় কেলে তেখেত কেইবাৰ আহিছে প্ৰথম কথা আপোনালোকে অলপ মাইকটো এজনকে ক'ব বাইদেৱে যিটো কথা কৈছে অটল অমৃতৰ কথা মই ক'ব বিচাৰিছো এতিয়া আয়ুষ্মান কাৰ্ডৰ কথা চলি আছে অলপ অনুগ্ৰহ কৰি পাছুৱাই আহক কাৰ্ডৰ কথা কওক আৰু মই ক'ব বিচাৰিছো বাইদেউগৰাকী যিটো পঞ্চায়তৰ পৰা প্ৰতিনিধিত্ব কৰি আছে তেওঁ সমষ্টিৰ মানুহখিনিয়ে বহুতে অৰুণোদয় লৈ পেলাই সেইদিনাখন আমি দেখিছো বহুতে অৰুণোদয় লৈ পেলাই সুবিধা লাভ কৰি আছে আপোনালোকৰ খন সাহস আছে যদি কওক আপোনালোকে বুকুত হাত থৈ কওক বাইদেউ
আপুনি অৰুণোদয় কেলেংকাৰী অৰুণোদয় মানুহ চাই পেলাই বাইদেউ এইফালে আহক, বাইদেউ এইফালে আহক। কংগ্ৰেছৰ মানুহে পাইছে, বিজেপি মানুহে পাইছে, সকলো মানুহে পাইছে। আপুনি দেখাই দিয়ক, আপুনি দেখাই দিয়ক, আপুনি দেখাই দিয়ক, বলক। বাইদেউ এইফালে আপুনি আহক, অৰুণোদয় কৰা আপোনালোকৰ তিতাবৰ বাইদেউ আহক, বাইদেউ। বাইদেউ তিতাবৰ মানুহগৰাকীয়ে প্ৰমাণ দি দিলে দেখোন। বাইদেউ এইফালে আহক। তিতাবৰ মানুহগৰাকীয়ে প্ৰমাণ দি দিলে দেখোন। আমি কংগ্ৰেছ বাইদেউ, বাইদেউ, বাইদেউ আমি এইফালে আহক। কংগ্ৰেছ কৰো, কিন্তু আমি অৰুণোদয় পাইছো। তিতাবৰ মানুহগৰাকীয়ে প্ৰমাণ দি দিলে দেখোন। নাই কংগ্ৰেছে কিন্তু আপুনি এইফালে নাযাব, অৰুণোদয় পাইছো। এইফালে নাযাব, এইফালে নাযাব। আপোনালোকে প্ৰকৃততে জুবিন দাক ভাল পাইছিল নাই কওকচোন, উত্তৰো দিয়ক, উত্তৰো দিয়কচোন, সেইটো উত্তৰ দিয়ক। ৰ'ব 1 মিনিট, উত্তৰো দিয়ক, উত্তৰো দিয়ক। আমি 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 সেইবোৰ জুবিন গাৰ্গক আপোনালোকে প্ৰকৃততে ভাল পাইছিল নাই? হা, যদি পাইছিলে মোক কওক যে পাইছিল বা আপোনালোকে নাই এতিয়া পোৱা। আচল পাইছিল বা নাই কথাটো পোৱা, কওক। পাকিস্তানত গৈ আৰে, পেলাই ভালকে কওক, পাকিস্তানত ভালকে গৈ কওক, মই আপোনাক গৌৰৱ ভালকে গগৈ কৈছো। পাকিস্তানত যোৱা মই কথাটো কেলে ভালকে- ওলোৱা নাই? 1 মিনিট, গৌৰৱ গগৈ পাকিস্তান এজেণ্টৰ কথাটো কেলে ওলোৱা নাই? গৌৰৱ গগৈ পাকিস্তানৰ কথাটো ওলোৱা নাই, সেইটো কথা ক'বলৈ লাজ পায় তেখেতে। আপোনালোকে লাজ পায়। আৱেগিক উত্তেজনাপূৰ্ণ ৰাজনীতিৰ কাৰণে মই ইয়াত আজি এই পবিত্ৰ সদনত মই কথা এটা ক'ব বিচাৰিছো। আমি লাজ পাইছো, আমি লাজ পাইছো, এটা কাৰণে লাজ পাইছো। আমাৰ হিয়া আমঠু জুবিন গাৰ্গক লৈ পেলাই তেওঁলোকে প্ৰথম প্ৰশ্ন উঠাইছে, তেওঁলোকে প্ৰথম ৰাজনীতি কৰিছে। যদি আমি ৰাজনীতি কৰিলোহেঁতেন আজি কোৰ্টলৈ নগ'লেহেঁতেন, আজি চাৰ্জশ্বিট দাখিলে নহ'লেহেঁতেন। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বলিষ্ঠ পদক্ষেপত জুবিন গাৰ্গ ডাঙৰীয়া দিয়া ফাৰ্ষ্ট আদালতৰ কথা উত্থাপন দাখিল কৰিছে। আমাৰ ইচ্ছা নাথাকিলেহেঁতেন, ইচ্ছা যদি নাথাকিলেহেঁতেন চাৰ্জশ্বিট দাখিল কৰিব আৰু এতিয়া কমপ্লিট আইনী যুঁজ হ'ব, আইনী প্ৰক্ৰিয়া গোটেই কাম। গতিকে জুবিন গাৰ্গৰ প্ৰশ্নটোৰ উত্তৰ দিছে, জুবিন গাৰ্গৰ প্ৰশ্নটোৰ বিজেপিয়ে উত্তৰ দিছে। পাকিস্তানৰ কথালৈ আহোঁ, আমি পাকিস্তানৰ কথালৈ আহোঁ। এতিয়া পাকিস্তানলৈ গৈ তেখেতে ইমান দিন কি কৰিলে? তেখেতে 10 দিন পাকিস্তানত কি কৰিলে? পাকিস্তান দাদা গৌৰৱ গগৈ যদি পাকিস্তানলৈ যোৱাই নাছিলে, তেওঁ প্ৰেছ মিটত পাকিস্তানত ক'ব পাৰিলে নেকি মই পাকিস্তানত নাই যোৱা, মোৰ মাইকী মানুহে পাকিস্তানৰ পৰা পইচা নাই লোৱা, ক'ব পাৰিলে নেকি? নোৱাৰিলে। সেইটো কেতিয়া ভিত্তি গৌৰৱ গগৈ পাকিস্তানত গৈ 10 দিন থাকিলে। হ'ব, এই উত্তৰ দিব দিয়ক, উত্তৰ দিব দিয়ক, উত্তৰ দিব। পাকিস্তানত 10 দিন আছে, যোৰহাটত কেইদিন আছে? হ'ব, মানুহ এক ছেকেণ্ড। এতিয়া গৌৰৱ গগৈৰ উত্তৰটো দি লওক, গৌৰৱ গগৈৰ উত্তৰটো দি লওক। এক ছেকেণ্ড, গৌৰৱ গগৈৰ উত্তৰটো দি লওক। বহক। গৌৰৱ গগৈৰ এই যিটো অভিযোগ, এই অভিযোগে সমষ্টিত কিবা প্ৰভাৱ পেলাইছে নেকি? এই যে গৌৰৱ গগৈৰ পাকিস্তানৰ কথা কোৱা হৈছে, আজি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে, যোৰহাটৰ দৰে সমষ্টিত ইয়াত কিবা প্ৰভাৱ পৰিছে নে পৰা নাই? ইয়াত একো প্ৰভাৱ পৰা নাই। তেওঁ ফ্ৰী প্ৰমোশ্যন হৈ আছে, তেওঁ একো উত্তৰ সেইটো কাৰণে দিয়া নাই। তেওঁ যিহেতু ফ্ৰী প্ৰমোশ্যন হৈছে, আৰু যদি ফ্ৰী প্ৰমোশ্যন হয় কোনে উত্তৰ দিব বিচাৰে? তেওঁলোকে কয় যে গৌৰৱ গগৈৰ সন্তান ভাৰতীয় নহয়। বিজেপিয়ে এই কথাটো বাৰে বাৰে কৈ আছে, ভাৰতীয় নিজৰ সন্তানে ভাৰতীয় নহ'ল, গৌৰৱ গগৈ কিমান ভাল ভাৰতীয় হ'ব। এনেকুৱা দিশবিলাকে আপোনালোকৰ সমষ্টিত প্ৰভাৱ পেলায় নেকি? আমাৰ ভাৰতীয় সংস্কৃতিত এটা কথা আছে, যেতিয়া আপোনাৰ ঘৰলৈ বোৱাৰী হৈ আহিব, আপুনি তেওঁলোকৰ চাৰ্টিফিকেট বিচাৰে নেকি? আপুনিতো চাৰ্টিফিকেট নিবিচাৰে। আপোনাৰ ঘৰৰ বোৱাৰীজনী মানে আমাৰ ঘৰৰ বোৱাৰী। আমাৰ ঘৰৰ বোৱাৰীজনী কি হয়, কি বতৰা, তেওঁলোকে নিজে আঁকোৱালি ল'ব লাগে। এইটো আমাৰ ভাৰতীয় সংস্কৃতি হয়। কিন্তু তেওঁলোক ভাৰতীয় সংস্কৃতিৰ বিপৰীতে গৈছে, আমাৰ অসমীয়া সংস্কৃতিৰ বিপৰীতে গৈছে। তেওঁলোক হৈছে পাকিস্তানৰ বোৱাৰী, তেখেত যোৰহাটৰ বোৱাৰী নহয়। পাকিস্তানী হয়, কেন্দ্ৰত থকা চৰকাৰখনে কি ঘোঁৰা ঘাঁহ কাটি আছে নেকি? আপুনি যে কৈছে বোৱাৰী লগ কৰিব, গৌৰৱ গগৈ পাকিস্তান বুলি কৈছে, বোৱাৰীক লগ কৰিব নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে পাকিস্তান যাব নেকি? চেণ্ট্ৰেলৰ মিনিষ্টাৰ হয়, আৰু লগতে হিতেন গোস্বামী 300 কোটি টকা কেলেংকাৰী, আৰু জুবিন গাৰ্গৰ হত্যাকাৰী হিমন্ত বিশ্ব শৰ্মা, আৰু জোনমণি আমাৰ হত্যাকাৰী কেনেকৈ আজিলৈকে উলিয়াব নোৱাৰে? তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে এইদিনাখন জুবিন গাৰ্গৰ লগত আচলতে কি ঘটিছিলে আৰু কিদৰে দলবোৰে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰি আছে আৰু গৰিমা শইকীয়া গাৰ্গে কি ক'লে। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যেই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।